Hello friends, how are you? Welcome to my YouTube channel Rakesh Vlogs. আজি হৈছে 9 এপ্ৰিল 2026 আৰু আজি মই ভোট দিম ফাৰ্ষ্ট টাইম জীৱনৰ। মোৰ হৈছে 19 বছৰ বয়স। আজি হৈছে অসম বিধানসভাৰ মানে ইলেকশ্যন। তোমালোকে কোনে কোনে ফাৰ্ষ্ট টাইম ভোট দিবা কমেণ্ট কৰি জনাবা। মোৰ জীৱনত প্ৰথম 2026 বৰ্ষত 19 বছৰ বয়সত ফাৰ্ষ্ট টাইম ভোট দিবলৈ গৈ আছোঁ। গতিকে দুটাই পাৰ্টি আছে আমাৰ ইয়াত, মানে বিজেপি আৰু কংগ্ৰেছ। গতিকে কোনটো পাৰ্টিক ভোট দিওঁ অলপ ভাবি চিন্তি চালোঁ, কিন্তু ক'ব নোৱাৰোঁ। বাট যোনে ভালদৰে কাম কৰিছে সকলোৱে জানে, তেওঁকে আমি ভোট দিম। আৰু এইটোৱে হৈছে আমাৰ ৰাজনৈতিক অধিকাৰ, এইটো বহুত দৰকাৰ, আমি ভোট দিবই লাগে, এইটোক আমি ইগন'ৰ কৰিব নালাগে। ভাৰতীয় নাগৰিক হিচাপে, দেশৰ নাগৰিক হিচাপে আমি ভোট দিয়াটো আমাৰ অধিকাৰ হয়। গতিকে আমি এইটো মিছ নকৰিবা, তোমালোকে ভোটবোৰ দিবা। আৰু আজিৰ পৰা এটা মই নতুন জাৰ্ণি আৰম্ভ কৰিব বিচাৰিছোঁ মোৰ জীৱনৰ নেক্সট 5 yearsৰ কাৰণে। কাৰণ এতিয়া 2026 বৰ্ষত যিটো ইলেকশ্যন হৈছে, সেই ইলেকশ্যনটো 5 বছৰ পিছত আকৌ পুনৰ হ'ব 2031ত। 2031ত যেতিয়া হ'ব, তেতিয়ালৈকে মই BA পাছ কৰি যাম, হয়তো MA পাছ কৰি যাম। মোৰ ড্ৰিম যি জব আছে হয়তো সেইটো পায়ে যাব পাৰোঁ, বা চাকৰি নাপাই কিনে এফালে সিফালে অনাই বনাই ঘূৰি থাকিব পাৰোঁ, লাইফটো বৰবাদৰ দিশে গৈ থাকিব পাৰে। বাট যদি এই 5 বছৰত মই ভালদৰে পঢ়ি এটা চাকৰি ল'ব পাৰোঁ আৰু এটা ভাল ইউটিউব চেনেল গঢ়ি তুলিব পাৰোঁ, বহুত ছাবস্ক্ৰাইবাৰ্ছ 1 million ছাবস্ক্ৰাইবাৰ্ছ যদি বনাব পাৰোঁ, তেন্তে মোৰ লাইফটো গ্ৰ' কৰিব, ভাল হ'ব। গতিকে আজি প্ৰথমতে ভোটটো দিয়া হ'বই 9 এপ্ৰিল। গতিকে ফাৰ্ষ্ট টাইম দিম ভোট, ভয় লাগিছে, একো নাই, শিকিব পাৰিম বহুত কথা। আৰু ভোটটো দিয়া হ'ব, তাৰপিছত মই আহিম বাকীখিনি কথা কৈ আছোঁ যে এই চেনেলটো মই কিয় খুলিছোঁ, আৰু এই চেনেলটো লাষ্ট টাইম খুলিছোঁ একদম মই। ইয়াৰ পিছত আৰু মই চেনেল নুখোলোঁ। এই চেনেলটোৰ আগত প্ৰায় মই 10টামান ইউটিউব চেনেল খুলিছোঁ, কিন্তু গ্ৰ' কৰিব পৰা নাই, গিভ আপ কৰি দিওঁ, মটিভেশ্যন নাই, নহ'ব। কিন্তু এইটো চেনেল মই কেতিয়াও গিভ আপ নকৰোঁ। নেক্সট 5 years মই চলাই থাকিম আৰু ইয়াতে ভিডিঅ' দি যাম, ভিউজ আহিলেও নাহিলেও। চ' ব'লা এতিয়া মই ভোটটো দিয়া হ'বগৈ, বেছি সময় নালাগে। ভোটটো দি আহি মই বাকীখিনি কথা কৈ আছোঁ এই চেনেলটোৰ বিষয়ে। আৰু আজিৰ পৰা মই এই চেনেলটো আৰম্ভ কৰিম 2031লৈকে। চ' লেটছ গ' টু ভোট। ফাৰ্ষ্ট টাইম সকলোৱে ফাৰ্ষ্ট টাইম ভোট দিছোঁ, আৰু এই ভোটটো আমাৰ গোটেই জীৱনটোলৈকে চলি থাকিব। গতিকে ফাৰ্ষ্ট ভোটটো বহুত ইম্পৰ্টেণ্ট হয়, আৰু বহুত বেছি ভাল লাগে। বহুত কথা মানে কেনেকুৱা হ'ব, কি কেনেকৈ ভোট দিয়ে সেইটো জানিবলৈ মন যায়। আৰু তাকে চাওঁগৈ কেনেকৈ ভোট দিয়ে। বহুত লাইন হয়তো লাগিব পাৰে, বহুত মানুহ গৈ আছে এতিয়া প্ৰায় 11টামান বাজিছে, এতিয়া মই ভোট দিব যাওঁ। চ' লেটছ গ'। আৰু ফ্ৰেণ্ডছ, ফাইনেলি মই এয়া চাওক হাতত টিক চিন আহি গ'ল। এইটো চাই গম পাইছা যে মই ফাইনেলি ভোট দি আহি গ'লোঁ, ভোট দি আহিছোঁ। আৰু ফাইনেলি ঘৰত আহি কিনে মই ড্ৰেছটো চেঞ্জ কৰি লৈছোঁ, আৰু তাতে ভাত খুৱাইছে মজাকৈ, মাছৰ লগত দালি দিছে, ভাজি দিছে, ভাত তাত খাই আহিলোঁ। বাট বহুত এটা ভাল এক্সপিৰিয়েঞ্চ হৈছে। আৰু এই এক্সপিৰিয়েঞ্চটো, ফাৰ্ষ্ট ভোটৰ এক্সপিৰিয়েঞ্চটো মই তোমালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ। অ'কে, চোৱা, মোৰ জন্মৰ পৰা এতিয়া 19 বছৰ বয়স হৈছে, ভোটৰ বিষয়ে শুনি আছোঁ, মা দেউতাহঁতে ভোট দি আহিছে, কিন্তু আমি কেতিয়াও ভোট দি পোৱা নাই, মই কেতিয়াও ভোট দি পোৱা নাই। চ' এটা মনত থাকে ন, যে কেনেকৈ ভোট দিয়েনো, কি কৰিব লাগে। জানো যে EVM ইলেক্ট্ৰনিক ভোটিং মেচিনত ভোট দিব লাগে। আগতে আছিলে বেলট পেপাৰ, এতিয়া মানে এই মেচিনটো অহাৰ পিছৰ পৰা মানে এই মেচিনটোৰ জৰিয়তে ভোট দিয়া হয়। কিতাপত পাইছোঁ পঢ়িবলৈ, কিন্তু আজি গৈছোঁ বহুত দীঘল লাইন, ফ্ৰেণ্ডছ, বহুত লম্বা লাইন, একদম প্ৰায় 1 ঘণ্টা হ'ব ৰখিব লগা হৈছে। 1 ঘণ্টা হ'ব লাইন লাগি আছোঁ। লাইন লগাৰ পিছত গৈ কিনে মোৰ পাল যেতিয়া আহিছে, তেতিয়া ভয় লাগিছিলে অলপ। বাট মই সোমাই গ'লোঁ, সোমাব দিছে 2-3জনকৈ সোমাব দিয়ে। আৰু স্কুল ঘৰত হৈছে, আৰু এখন স্কুল ঘৰত চবতে হয়, স্কুলতে হয় প্ৰায়ভাগ চব ভোট কেন্দ্ৰ। আৰু তাতে গৈছোঁ তাৰপিছত 3-4জন মানে বহি আছে, আৰু তাতে গৈ কিনে কাগজখন দেখাইছোঁ, এখন শ্লিপ দিছিলে নহয়, সেই শ্লিপখন দেখাইছোঁ। দেখাৰ পিছত তেওঁলোকে চাম লিখিছে কিবা। তাৰপিছত মই চাইন কৰিব জানোৱেই, ছিগনেচাৰ কৰিব জানো, বাট আজি ফাৰ্ষ্ট টাইম টিপ চহী লৈছে। টিপ চহী দিছোঁ ফাৰ্ষ্ট টাইম। মই ভাবিছোঁ চাইন কৰিব দিব চাগে, যোনে নাজানে সিহঁতে চাগে টিপ চহী দিয়ে, নহয়, চবে বোলে টিপ চহী দিব লাগে। মই টিপ চহী দিলোঁ। তাৰপিছত
ইয়াতে চাওক তাৰপিছত আগুৱাই যোৱাৰ পিছত এইটো লিখি দিছে, এইটো মানে এটা চিন আৰু ভোট দিয়াৰ, তোমালোকে সকলোৱে জানা। এইটো চিন দিয়াৰ পিছত এই চিনটো মানে সহজে নাযায়, যে মই ভোট দিছোঁ নে নাই, এইটো হৈছে চিন। এই চিনটো দিয়াৰ পিছত মানে এক্সট্ৰাকৈ এটা বাকচৰ ভিতৰত মানে সোমাই যাব লাগে, সেইফালে ছাইডত গৈ কিনে আমি মেচিনটো আছে EVM, আৰু তাতে টিপি কিনে ধুনীয়াকৈ মানে ভোটটো দিব লাগে। আৰু তাতে চাই কিনে তাতে ফুল আছে, হাত আছে, আৰু বিভিন্ন ধৰণৰ পাৰ্টিবোৰৰ হেৰিবোৰ আছে, আৰু ছবিবোৰ। তাতে ভোটটো দিলোঁ, ভোট দি গুচি আহিলোঁ। গুচি আহি কিনে মানে অলপ আগত আহি কিনে তাত মানে ভাত দি আছে, চাহ দি আছে, চিৰা দি আছে, যোনে যি খায়। মইতো চাহ খাই ভাল নাপাওঁ, চিৰা দৈও ইমান ইণ্টাৰেষ্টিং নহয়, বাট তাৰপিছত গৈ ভাত খালোঁগৈ। মাছ দিছে, দালি দিছে, আচাৰ দিছে, আৰু ভাজি দিছে। খুব ভাল লাগিছে ভাতটো খাই। আৰু ফাইনেলি ঘৰত গুচি আহিলোঁ। এতিয়া 1:30 প্ৰায় 1 বাজিছে আহি। 11টামান বজাত গৈছিলোঁ ভোট দিবৰ কাৰণে, আৰু আহি কিনে এতিয়া আকৌ ভিডিঅ'টো শ্বুটিং কৰি আছোঁ। আৰু এই ভিডিঅ'টোত মই ক'ম যে এই চেনেলটোৰ বিষয়ে মই কিয় ষ্টাৰ্ট কৰিছোঁ, মোৰ ৰিজন কি, পাৰ্পছ কি ভিডিঅ'ছ এই চেনেলত মই আপলোড কৰিম। অ'কে, প্ৰথমতে কৈ লওঁ যে তোমালোকে নিশ্চয় জানা সৌৰভ যোশী, ডিম্পু বৰুৱা, মিষ্টাৰ বেষ্ট, কেৰী মিনাটি, ডাঙৰ ইউটিউবাৰসকলৰ নাম তোমালোকে শুনিছা। তেওঁলোকে প্ৰথম ভিডিঅ'বোৰ চাবা, তেওঁলোকৰ প্ৰথম ভিডিঅ'বোৰ গৈ চাবা যে একেবাৰে কোৱালিটি নাই, একদম ভাল নহয়। তেওঁলোকো আমাৰ দৰেই ষ্টাৰ্ট কৰিছিলে, আৰু বহুত ডাঙৰ চেনেল তেওঁলোকে আজিৰ দিনত বনাব পাৰিছে। কিন্তু বহুত মানুহে ষ্টাৰ্ট কৰিছিলে, বহুতে কয় যে যিসকলে মানে আগত আৰু ক'ভিড-19ৰ আগত, লকডাউনৰ আগত ইউটিউব চেনেল ষ্টাৰ্ট কৰিছিলে, তেওঁলোকে লকডাউনৰ সময়ত বহুত গ্ৰ' কৰি গ'ল। সৌৰভ যোশীহঁতে, ডিম্পু বৰুৱাহঁতে মানে ক'ভিড-19ৰ সময়ত চবে মানে ঘৰত বহি আছিলে, তেতিয়া যোনে ভিডিঅ' বনাইছিলে, খান ছাৰহঁতে ভিডিঅ' বনাইছিলে, তেতিয়া মানে বহুত মানুহে চাইছিলে। এইটো সঁচা কথা যে এইটো অপৰচুনিটি সিহঁতৰ বাবে। কিন্তু অপৰচুনিটি তেতিয়াহে থাকিব, বা ভাগ্যই তেতিয়াহে আমাক দেখা দিব, যেতিয়া তেওঁলোকে কষ্ট কৰে। 10 লাখ মানুহে ইউটিউব চেনেল খুলিছিলে ক'ভিড-19ৰ আগত, কিন্তু সকলোৱে জানো ছাকচেছফুল হৈছে? বহুতে 10টা ভিডিঅ' দিছে, 15টা ভিডিঅ' দিছে, ভালদৰে কামেই কৰা নাই, এৰি দিছে, গিভ আপ কৰি দিছে। তেওঁলোকে ছাকচেছফুল হ'ব জানো? কিন্তু সৌৰভ যোশীহঁতৰ মাইণ্ডছেট বেলেগ আছিলে, মাইণ্ডছেটটো ভাল আছিলে। তেওঁলোকে আনে কি ক'ব সেইবোৰ কথা ভাবি থকা নাই। তেওঁলোকে নিজক কষ্ট কৰিছে, কাম কৰি গিভ আপ কৰা নাই, কনচিষ্টেঞ্চি বনাইছে, আৰু লাহে লাহে তেওঁলোকে গ্ৰ' হৈছে, আৰু এটা ছাকচেছফুল ইউটিউবাৰ বনিব পাৰিছে। ঠিক তেনেদৰে আমাৰ ডিম্পু বৰুৱাহঁতেও, বা যোনেই ইউটিউবাৰ নহওক, তেওঁ প্ৰথমতে ভিউজ নাহে। ইউটিউবত চবে জানে যে প্ৰথমতে ভিউজ নাহিব, লাহে লাহে যেতিয়া গ্ৰ' কৰিব, তেতিয়াহে তেওঁলোকৰো ভিউজ অহা হৈছিলে। ঠিক তেনেদৰে ময়ো দেখিছোঁ বহুত ডাঙৰ ইউটিউবাৰ, বা ডিম্পু বৰুৱাই হওক, যদি নতুন চেনেল এটাত বনাই কিনে ভিডিঅ' এটা দিয়ে, বেছি ভিউজ নাহে কিন্তু। কাৰণ সিহঁতৰ যদিও ফেচ ভেলু আছে, তাৰ বলত কিছুমান আহি যায়, কিন্তু নাহে বেছি। গতিকে আমি কেনেকৈ প্ৰথম 2-3টা ভিডিঅ'তে আশা কৰিব পাৰোঁ বহুত ভিউজৰ? গতিকে আমি কাম কৰিব লাগিব, 100-200 ভিডিঅ' বনাব লাগিব। লাহে যেতিয়া 1 লাখ 2 লাখ ছাবস্ক্ৰাইবাৰ্ছ হ'ব, তেতিয়া আমাৰ ভিডিঅ'বোৰ কোৱালিটি ইম্প্ৰুভ কৰিব লাগিব, ভেলু এড কৰিব লাগিব, লাহে আমিও গ্ৰ' কৰিব পাৰিম। গতিকে মোৰ ওপৰত পূৰা বিশ্বাস আছে যে নেক্সট 5 ইয়াৰ্ছত, 2026ৰ পৰা 31লৈকে মই 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট কৰিমেই। গতিকে এতিয়া কওঁ, এই চেনেলত মই কি ভিডিঅ'জ দিম? মই এই চেনেলটোৰ নাম ৰাখিছোঁ ৰাকেশ ব্লগছ। মই ব্লগছ দিবলৈ চেষ্টা কৰিম, এণ্টাৰটেইন কৰিবলৈ চেষ্টা কৰিম, বা যিকোনো যেনেকৈ নহওক ভিডিঅ'জ মই বনাই দিমেই, মানে ডেইলি আপলোড কৰিম। লগতে কোৱালিটি লাহে ইম্প্ৰুভ হৈ যাব। এইটোও মোৰ ফাইনেল কেটেগৰীত চিলেক্ট হোৱা নাই, ডেইলি ভিডিঅ'জ বনাই গৈ থাকিম, লাহে লাহে কেটেগৰীত নিজে আহি যাব আশা কৰোঁ। কাৰণ এতিয়াতো ভিউজ নাহে, যি মন যায় সেইটো টপিকতে ভিডিঅ'জ বনাব পাৰোঁ, আৰু লাহে পিছলৈ এটা কেটেগৰী বনাই ল'ম মই ভাবিছোঁ। আৰু এতিয়া ব্লগছ কেটেগৰী হিচাপে ৰাখি থৈছোঁ। বাট এই চেনেলটো খুলিছোঁ মই নেক্সট 5 ইয়াৰ্ছৰ কাৰণে, কেতিয়াও গিভ আপ নকৰোঁ। আৰু এতিয়ালৈকে প্ৰায় মই 10টামান ইউটিউব চেনেল খুলিলোঁ। 10টামান ইউটিউব চেনেল খুলিছোঁ, কিন্তু এটাতো ভালদৰে কাম কৰা নাই। কেইদিনমান ভিডিঅ' দিওঁ, 10টা 15টা 20টা ভিডিঅ' দিওঁ, তাৰপিছত গিভ আপ। এইটো হ'লে নহ'ব। মোৰ লগৰো 10-15জনমান আছিল, তেওঁলোকেও এনেদৰে ভিডিঅ'জ বনায়, তাৰপিছত গিভ আপ কৰি দিয়ে। গিভ আপ কৰাৰ পাৰ্চন মই নহয়, মই গিভ আপ নকৰোঁ। মই বহুত ডাঙৰ ইউটিউবাৰবিলাকৰ তেওঁলোকৰ ছাকচেছফুল ষ্টৰিটো চাইছোঁ, অল ভিডিঅ' চাইছোঁ, তেওঁলোকৰ মাইণ্ডছেট এনালাইচিছ কৰিছোঁ। তাৰপিছত গম পাইছোঁ যে
তেওঁলোকৰ দৰে মাইণ্ডছেট হ'লেহে ছাকচেছফুল হ'ব পাৰিম, এনেহ'লে কাম নহ'ব। গতিকে মই তেওঁলোকৰ দৰে মাইণ্ডছেট লৈ কেনে নেভাৰ গিভ আপ হৈ কেনে কাম কৰি গৈ থাকিম, ইম্প্ৰুভ কৰি গৈ থাকিম নিজকে। আৰু মোক যদি ছাবস্ক্ৰাইবাৰ্ছ 1 মিলিয়ন নহয়ও তথাপিও মই কোনো ৰিগ্ৰেট নাথাকিব, কাৰণ মই গিভ আপ কৰা নাই, মই কাম কৰি আছোঁ। আৰু কাম কৰাৰ লগতে মোৰ যি কমিউনিকেশ্যন স্কিল হয় সেয়া ইম্প্ৰুভ নিশ্চয় হৈ যাব। আৰু ডায়েৰীটো মানুহে লিখে আগতে, বা আমিও লিখোঁ, ডায়েৰী লিখাৰ অভ্যাস এতিয়া বহুতৰে নাই। গতিকে এই ইউটিউব চেনেলটোকে মই ডায়েৰী হিচাপে ল'ব পাৰোঁ, যি ডেইলি মোৰ যি অপিনিয়ন, যি এক্সপিৰিয়েঞ্চ সেইবোৰ মই শ্বেয়াৰ কৰিম। হ'ল এনেদৰে মোৰ চেনেলটো লাহে লাহে হয়তো নিশ্চয় আগবাঢ়ি যাব। আৰু পিছলৈ কমেডি ভিডিঅ'ছ বা লং ফৰ্ম ভিডিঅ'ছ, লাইফ ষ্টৰী যিবোৰ থাকে আৰু তেনেদৰে কমেডি ভিডিঅ'ছ মই বনাবলৈ চেষ্টা কৰিম। কি হয়, টিম এটা বনাব লাগিব, তাৰপিছতে হ'ব। কিন্তু এতিয়া মই ষ্টাৰ্ট কৰিব লাগিব অকলেই। গতিকে এইটো হৈছে লাষ্ট মোৰ কাৰণে চান্স দিছোঁ নিজকে, যে 9 এপ্ৰিল 2025 যিটো ইউটিউব চেনেল মই খুলিছোঁ, এইটো ফাৰ্ষ্ট ভোটিঙৰ দিনা, সেইটো নেক্সট 5 ইয়াৰ্ছলৈকে চলিয়ে থাকিব। আৰু গিভ আপ কেতিয়াও নহয়, ন' এনি এক্সকিউজ, কোনো অজুহাত নচলিব। মই ভিডিঅ'জ দিমেই, কাম কৰিয়ে থাকিম, ভিউজ আহিলেও নাহিলেও। আৰু নিজৰ 100% দিম, থাম্বনেইল ভালদৰে বনাম, টাইটেল ভালদৰে লিখিম, ক্ৰিয়েটিভিটি লগাম আৰু ভেলু এড কৰিবলৈ চেষ্টা কৰিম। এনেই কেৱল যিকোনো ভিডিঅ'জ বনাইছোঁ আৰু আপলোড দি দিছোঁ, এনেকুৱাকৈ নকৰোঁ। কেৱল আপলোড দিলেই মানুহে নাচাব, সেইটো চোৱাৰ কিছুমান কাৰণ থাকিব লাগিব, ক্ৰিয়েটিভিটি লগাব লাগিব, থাম্বনেইল ডিজাইন ভাল হ'ব লাগিব, তেতিয়াহে মানুহে চাব, মই গম পাইছোঁ। আৰু গতিকে এইখিনিয়ে ক'বলগীয়া আছিলে, যে মই ভিডিঅ'জ দি থাকিম, কেতিয়াও গিভ আপ নকৰোঁ। আৰু তোমালোকে ছাপোৰ্ট কৰিবা। নেক্সট মোৰ 10K ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হওক বুলি আশা কৰোঁ। আৰু কিমান দিনত হয় চাওঁ, 9 এপ্ৰিলত খুলিছোঁ, ডেইলি ভিডিঅ' দিম। আৰু এদিনো মানে আজিৰ ভিডিঅ'টো বোলে কালি দিম, এনেদৰে ৰাখি থৈ নাযাওঁ। ডেইলি কাম ডেইলি কৰি যাম, যিমানে বাধা নাহক কিয় মই এই চেনেলটো চলাই গৈ থাকিম। আৰু নেক্সট 5 বছৰ পিছত মইতো BA পাছ কৰি যাম, হয়তো MA পাছ কৰি যাম। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি যাতে চাকৰি এটা হৈ যায়, নহ'লে জীৱনটো বহুত দুখ আহিব। আৰু যাতে মই টকা যাতে ইনকাম কৰিব পাৰোঁ ইউটিউবৰ পৰাও, তাৰে আশা কৰি আছোঁ। হ'ব চাগে কিবা এটা হ'লেও নিশ্চয়। আৰু নেক্সট 5 ইয়াৰ্ছত মোৰতো এতিয়া দাড়ি চাৰি নাই নহয় জানো, কিমান চেঞ্জ হৈ যাম চাগে ঠিক নাই। গতিকে এতিয়া চুলিখিনি চুটি হৈ আছে, চুলি বাৰু কাটিয়ে থাকিম, দাড়ি এফালে গজি যাব, চাপ দাড়ি ৰাখিম। আৰু নেক্সট 5 ইয়াৰ্ছত এটা গ'ল থাকিব যে ধুনীয়া হ'ব লাগিব ন দেখাত। এতিয়াতো কিমান বেয়া চোৱাচোন, মানে কিমান একদম মুখত শালমইনা ওলাই আছে, একদম কিমান দাগি, ভাল ভাল বস্তু লগাব লাগিব, তেতিয়াহে ভাল লাগিব নহয় জানো। আৰু মুখখন তেতিয়া ভাল হ'ব। আৰু নেক্সট 5 ইয়াৰ্ছৰ পিছত মই এই চেনেলটো চাম, আৰু তেতিয়ালৈকে হয়তো আমাৰ দাদাহঁতৰ বিয়া হৈ যাব, আৰু মোৰো বিয়াৰ বয়স হৈ আহিব চাগে দেই ফ্ৰেণ্ডছ, নাজানো। বাট মই ষ্টাৰ্ট কৰিছোঁ, আশা এটা আছে এদিন হ'লেও সফলতা পাম। আৰু এই চেনেলটোৰ মোৰ লেংগুৱেজ থাকিব আছামিছতে বনাম, যিহেতু মোৰ হিন্দী ইমান বেছি ভাল নহয়, যদিও মাজে মাজে অলপ চলপ হিন্দী ইউজ কৰিম। আৰু ইংলিছত এটা দুটা বাক্য ক'বলৈ চেষ্টা কৰিম কেতিয়াবা মাজে মাজে ভালদৰে, যাতে যিখিনি ষ্টুডেণ্টে চাই মোৰ ভিডিঅ'জবোৰ, তেওঁলোকে যাতে ইংলিছত অলপ চলপ শিকিব পাৰে নহয় জানো। গতিকে এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোত, বিশেষ একো নকওঁ। বাট আজিৰ পৰিৱেশটো মই দেখাই দিম হা, আজি 9 এপ্ৰিল যিহেতু। আৰু আজিৰ ভিডিঅ'টো মই মানে দেখাই দিম ধুনীয়াকৈ, মোৰ এৰিয়াটো, ঘৰখন বা কেনেকুৱা পৰিস্থিতি, 5 বছৰ পিছত কি কি চেঞ্জ হয় চাব পাৰিম। আৰু এটা বহুত দুখৰ কথা একেবাৰে শেষত ক'ব বিচাৰিছোঁ হা, মানে 9 এপ্ৰিল আছিলে 2 দিন আগত, আজি হৈছেগৈ 11 এপ্ৰিল। সঁচা কথা কৈ দিছোঁ, 9 এপ্ৰিলত মই ঠিক এনেদৰে এটা ভিডিঅ' শ্বুট কৰিছিলোঁ, আৰু ধুনীয়াকৈ বনাইছিলোঁ, 20 মিনিটৰ ভিডিঅ' এটা বনাই কিনে আপলোড দিম বুলি ৰাখি থৈছিলোঁ। নতুনকৈ চেনেল খুলিছোঁ, পিছত কেনেকৈ ডিলিট কৰি পালোঁ নিজে গম নাপাওঁ। তাৰপিছত নিজে ৰিকভাৰী মই কৰিব পৰা নাই। সেই ভিডিঅ'টো বহুত দুখ লাগিছে, এদিন দুখ লাগিছে, দুখ লগাৰ পিছত ভাবিছোঁ ইমান কষ্টকৈ ভিডিঅ'টো বনাইছোঁ, এতিয়া হেৰি হৈ গ'ল, কি কৰোঁ। তাৰপিছত ভাবিছোঁ নাই, গিভ আপ কৰিলে নহ'ব, কম্প্ৰমাইজ কৰিলে নহ'ব, আৰু এক্সকিউজ দি থাকিলে নহ'ব। আকৌ ছেইম টু ছেইম তেনেদৰে ভিডিঅ' এটা বনালোঁ, আজি ক্ৰিয়েট কৰিলোঁ এই যিটো ভিডিঅ', আৰু ফাৰ্ষ্ট ভিডিঅ' হিচাপে মই দিব বিচাৰোঁ 20 মিনিটৰ ভিডিঅ'। আৰু এই ভিডিঅ'টোত মই আকৌ ছেইম দৰে ঠিক তেনেদৰে কৈছোঁ, আৰু এইটো চিনটো আছে মোৰ তাত। আৰু এটা ভিডিঅ' ডেইলি আপলোড দি যাম।
আৰু এতিয়াৰ পৰা ডেইলি তোমালোকে ভিডিঅ' পাবা, ডেইলি ভিডিঅ' ডেইলি পাই যাবা। আৰু মৰ্ণিং 7টা বজাত তোমালোকে ভিডিঅ'জবোৰ পাবা। প্লিজ ছাপোৰ্ট কৰিবা। আৰু মই চেষ্টা কৰিম যিমান পাৰোঁ ভাল ভাল ভিডিঅ' বনাবৰ কাৰণে। মই নিজৰ ফালৰ পৰা 110% দিম, যাতে পিছলৈ কোনো ৰিগ্ৰেট নাথাকে যে মই আৰু অলপ ভালকৈ কৰিব পাৰিলোঁ হয়। আৰু মোৰ কাম এতিয়া বিশেষ একো নাই, মা দেউতাৰ সপোন পূৰ কৰিব লাগিব, মা দেউতাক যাতে ভাল এটা লাইফ ষ্টাইল দিব পাৰোঁ, ঘৰ এটা যাতে বনাব পাৰোঁ, গোটেই ইণ্ডিয়াখন যাতে ঘূৰিব পাৰোঁ মা দেউতাৰ লগত, তাৰে মই কামনা কৰোঁ। যাতে ভালদৰে এটা ইউটিউব চেনেল খুলি অলপ ফাইনেন্সিয়েল ফ্ৰীডম লাভ কৰিব পাৰোঁ। ফাইনেন্সিয়েলি যাতে আমি বহুত উইক হয়, গতিকে যাতে ভাল এটা ইনকাম লাভ কৰোঁ আৰু চাকৰি এটা যাতে পাওঁ, তাৰ বাবে পঢ়ি আছোঁ। মোৰ কাম দুটাই, এটা হৈছে পঢ়া কাম, 2 নম্বৰ হৈছেগৈ মোৰ কামটো হৈছেগৈ ইউটিউবত ভিডিঅ' বনোৱা, আৰু ইনকাম চ'ৰ্চ একো নাই। গতিকে তাৰে চেষ্টা কৰি আছোঁ, আৰু তোমালোকে নিশ্চয় ছাপোৰ্ট কৰিবা। আৰু আজিৰ পৰা মই কেতিয়াও গিভ আপ নকৰোঁ, ডেইলি ভিডিঅ'জ বনাই যাম। আৰু সৰু সৰু বস্তুৰ কাৰণে আমি বেছি ৰিগ্ৰেট কৰি থাকিব নালাগে। যেনে চোৱা, যিটো ভিডিঅ' মই 20 মিনিটৰ বনাইছিলোঁ, এডিটিং কৰিছিলোঁ, ডাউনলোডো দিছিলোঁ, পিছত কিন্তু ডিলিট হৈ গ'ল। তাৰ বাবে কিন্তু বহুত ট্ৰাই কৰিলোঁ ইউটিউবত ভিডিঅ' চাই কেনে যে হাউ টু ৰিকভাৰ ডিলিট ভিডিঅ'। ডিলিট ফাইলৰ পৰাও মানে ডিলিট হৈ গ'ল, তাৰপিছত মানে ৰিকভাৰ কৰিব নোৱাৰিলোঁ। বিভিন্ন ধৰণৰ এপ ডাউনলোড দিব লাগে, এইবিলাকত মোৰ মানে ভৰসা নাই, গতিকে এপ ডাউনলোড নিদিলোঁ আৰু এনেকৈ ভিডিঅ'টো আপলোড দিব মানে ৰিকভাৰ কৰিব নোৱাৰিলোঁ। সেয়েহে সেই ছেইম ষ্টাইলত আকৌ এটা ভিডিঅ'জ বনাইছোঁ, আৰু আজি এই ভিডিঅ'টো আপলোড দিম। আৰু ডেইলি মই এটা ভিডিঅ' আপলোড দি যাম। 9 এপ্ৰিল, 10 এপ্ৰিল, 11 এপ্ৰিল, বাকী 2টা ভিডিঅ' বনোৱা আছে, এতিয়ালৈকে 3টা ভিডিঅ' হৈ গ'ল। আজিৰ পৰা ডেইলি ভিডিঅ'জ বনাম, আৰু লাইফত নিশ্চয় এদিন ছাকচেছফুল লাভ কৰিম। 2031ত মই এই ভিডিঅ'টো চাম, আৰু চাম যে মোৰ 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছ হৈছে নে নাই। তেতিয়ালৈকেতো মই BA পাছ কৰা হৈ যাব, আৰু চাকৰি এটা যাতে পাই যাওঁ। ভগৱান, এই 5টা বছৰে মোৰ বাবে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বয়স, মানে গল্ডেন এজ। মই নিজকে গম পাইছোঁ, ফিজিকেলি ফিট হ'ব লাগিব, দেখাত ধুনীয়া হ'ব লাগিব, ভাল এটা চাকৰি কৰিব লাগিব, ভাল এটা ইউটিউব চেনেল চলাব লাগিব। আৰু 1-2 বছৰ পিছত যেতিয়া মোৰ 1 লাখমান ছাবস্ক্ৰাইবাৰ্ছ হৈ যাব, তাৰপিছতহে মই ইনষ্টাগ্ৰামত বা ফেচবুকত আপলোড দিব চেষ্টা কৰিম। আৰু কাৰণ ভিডিঅ'জবোৰ মানে ৰিলেটিভছ বা ফেমিলিয়ে পাই যায়গৈ ইনষ্টাগ্ৰাম ফেচবুকত দিলে, কিন্তু ইউটিউবত দিলে মানে নাপায়। তেতিয়া মানে ভাল হয়, আৰু সেইকাৰণে মই মনে মনে ভিডিঅ' বনাব লগা হয়। এই মাইকটো কিনি লৈছোঁ কাৰণ ঘৰৰ ওচৰতে এইফালে মানে চবেই মা দেউতাহঁতে শুনে ন, বোলে কি কথা কৈ আছে, কাৰ লগত কথা পাতি আছে, গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে নেকি বুলি ভাবিব সিহঁতে, ভাবিব কাক কি কৈ আছে। সিহঁতেতো নাজানে ন এইবোৰ যে ভিডিঅ'জ কি হয়, কিবা বেয়া কাম কৰি আছে নেকি এনেকৈ বুলি ভাবিব। গতিকে তেওঁলোকক কোৱা নাই আৰু। গতিকে এই মাইকটো কিনিলৈ মই লাহে লাহে বনাই আছোঁ, আৰু চাউণ্ডটো অলপ কম হ'ব পাৰে, তাৰ বাবে ক্ষমা কৰিব ফ্ৰেণ্ডছ। আৰু সাহস দিবা, যিমানে যোনে বেয়া কমেণ্ট নকৰক কিয়, মই গিভ আপ নকৰোঁ, মই কাম কৰি যাম, আৰু কাৰো অনিষ্ট কৰিবলৈ চেষ্টা নকৰোঁ, ভাল কাম কৰিবলৈ সদায় চেষ্টা কৰিম। গতিকে এতিয়া অলপ বাহিৰখিনি দেখাই দিওঁগৈ যে আজিৰ পৰিস্থিতি আমাৰ ঘৰখন কেনেকুৱা হয়, আৰু নেক্সট 5 years পিছত কেনেকুৱা হয়। মোৰ মুখখনটো চাই লৈছোঁ ধুনীয়াকৈ, কেনেকুৱা হৈ যাব 5 বছৰ পিছত ঠিক নাই। মোৰ কিন্তু চাপ দাঢ়ি ৰাখি একদম ষ্ট্ৰং য়ং মেন হোৱাৰ ইচ্ছা আছে। গতিকে চাওঁ ব'লা এতিয়া বাহিৰত চাওঁগৈ। মই য'ত ভিডিঅ' বনাইছোঁ, মোৰ টেবুলটো দেখাম প্ৰথমতে, আৰু মোৰ মানে টেবুলৰ আগফালে মানে খিৰিকী এখন আছে, সেই খিৰিকীৰ ফালে ধুনীয়াকৈ দেখাই দিম হা। চ' লেটছ গ' টু মাই টেবুল। মানে বেক কেমেৰা দি কিনে ভিডিঅ' বনাইছোঁ, আৰু এইটো হৈছেগৈ মোৰ টেবুল। ইয়াতে বহি কিনে মই ভিডিঅ' বনাইছোঁ, দেখাই দিওঁ হা ফ্ৰেণ্ডছ। এয়া হৈছেগৈ চাওক মোৰ ষ্টাডি টেবুলখন, ইয়াতে মই পঢ়ি আছিলোঁ, আৰু এইটো হৈছেগৈ ইয়াতে বহি মই ভিডিঅ'জ শ্বুট কৰিছিলোঁ। আৰু এইফালে ধুনীয়াকৈ কিতাপ অলপ ৰখা আছে, আৰু এইফালে হৈছেগৈ ইণ্ডিয়ান মেপবোৰ ধুনীয়াকৈ আছে, আৰু এইটো হৈছেগৈ গ্লাছ, যিটোত চাই কিনে মই ভিডিঅ' শ্বুট কৰি আছিলোঁ হা। এইটো হৈছেগৈ মাইক, আৰু এইফালে হৈছেগৈ এটা উইণ্ড'। ইয়াতে মানে আজিৰ গ'লটো লিখা আছে, ইয়াতে 12/4/2026। একচুৱেলি আজি 12 তাৰিখ নহয় ফ্ৰেণ্ডছ, 11 তাৰিখ। আৰু ক্লাছ 8 এইফালে চাওক বাহিৰৰ দৃশ্য, আজিৰ দৃশ্য। আৰু ফ্ৰেণ্ডছ, এইটো হৈছেগৈ মোৰ ৰুম 2026 9 এপ্ৰিলৰ তাৰিখত। 5 বছৰ পিছত চেঞ্জ হৈ যাব, আশা কৰোঁ চাকৰি এটা পাই যামগৈ, আৰু মা দেউতাৰ লগত ভাল এটা লাইফষ্টাইল দিব পাৰিম। ভগৱানে যেন মোৰ সপোনবোৰ পূৰ কৰে। মই প্ৰফেচৰ হ'ব বিচাৰোঁ, আৰু সেয়েহে ৰাকেশ দা ষ্টাডি চেনেলটোত পঢ়াই আছোঁ, আৰু এইটো চেনেল খুলিছোঁ যাতে অলপ ফাইনেন্সিয়েলি উইক নহয় জানো, আমি ফাইনেন্সিয়েলি যাতে অলপ ষ্ট্ৰং হ'ব পাৰোঁ।
টকা যাতে ইনকাম কৰিব পাৰোঁ। চ' বাই বাই, আজি ভিডিঅ'টো ইমানেই, অলপ বাহিৰত দেখাই দিওঁ আৰু ফ্ৰেণ্ডছ। মই মানে এটা হেৰি লিখিছোঁ আৰু এইটো চাওক, মই গ'ল এটা লিখিছোঁ নেক্সট 5 yearsৰ কাৰণে। এনেদৰে ৰুটিন এখন বনাইছোঁ। এই ৰুটিনখন মই তোমালোকক দেখাই দিম আৰু এই ৰুটিনখনত ধুনীয়াকৈ লিখিছোঁ যে কেনেদৰে কি কৰিব বিচাৰোঁ, মোৰ লাইফৰ ষ্টাইল কি, গ'ল কি হয়, ক্লিয়াৰ কৰিছোঁ গ'লবোৰ। আৰু ক্লিয়াৰ কৰাৰ পিছত মই এই হেৰিটো বনাইছোঁ আৰু ৰুটিনখন, এইখন এতিয়া তোমালোকক দেখাই দিম। আৰু এইখন চালে তোমালোকে গম পাবা যে কি দিশত মই বেছিকৈ গুৰুত্ব দিম আৰু ছাকচেছফুল হ'বৰ কাৰণে কেনেদৰে চেষ্টা কৰি যাম। অ'কে, আৰু ইয়াতে মই দেখাই দিছোঁ। চোৱা, এতিয়া ইয়াতে আছে অন্তিম চেষ্টা মানে এইটো লাষ্ট টাইম আৰু ইয়াৰ পৰা আৰু পিছত আৰু কোনো চেনেলে মই নখোলোঁ, লাগিলে ইউটিউবে বাদ দি দিম। 9/4/2026 ফিজিকেলি ফিটনেছ হ'বলৈ চেষ্টা কৰিম। ৱৰ্কআউট কৰিম, ভালদৰে টোপনি যাম, কাৰণ টোপনিটো বহুত ইম্পৰ্টেণ্ট। ভালদৰে খোৱা বোৱা কৰিম, নিজৰ পানী চানী খাম, নিজৰ যাতে ফিজিকেলি ফিট হ'ব পাৰোঁ, আৰু মাষ্টাৰবেশ্যনটো কণ্ট্ৰল কৰিম। তাৰপিছত স্মাৰ্ট ষ্টাডি ট্ৰিপছ। অ'কে, ইয়াতে BA টপাৰ হ'ব লাগিব, ভাল এটা পাৰ্চেণ্টেজ লৈ পাছ কৰিব লাগিব। কম্পিটিটিভ এক্সামৰ APSC চিলেবাছ কমপ্লিট, কম্পিটিটিভ এক্সামৰ যিটো চিলেবাছ সেইটো কমপ্লিট কৰিব লাগিব। আৰু কম্পিউটাৰ স্কিলছ শিকিব লাগিব। PGDC কোৰ্চ কৰিম এই 5 বছৰৰ ভিতৰত, নহ'বা এইকেইটা কোৰ্চ নিজে শিকি মাষ্টাৰ কৰিম একদম। আৰু ইউটিউব জাৰ্ণিটো পাৰপ'জ কি হয়, কেটেগৰী কি হয়, এণ্টাৰটেইনমেণ্ট, চিলড্ৰেন, ফান ফৰ চাইল্ড, লাভ, অ'কে, ইংলিছ লাৰ্ণিং, ইংলিছ শিকাম, আৰু দিছ লাইক মাই ডায়েৰী। এই চেনেলটো মই ত্যাগ নকৰোঁ, যদি কণ্টেণ্ট নাথাকে তথাপি মোৰ ডায়েৰী হিচাপে মোৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিম লাগিলে। অডিয়েঞ্চ থিংকিং ফৰ অল, প্ৰায় অল কেটেগৰী অডিয়েঞ্চৰ বাবে বনাম। আৰু যিবোৰ ইউটিউব চেনেল মই চাওঁ, ফ'ল' কৰোঁ, সেইবোৰ হৈছে মিষ্টাৰ বেজ, সৌৰভ যোশী, ধ্ৰুৱ ৰাত্ৰি, ডিম্পু দা, সেইবিলাক সেই চেনেলবোৰ। আৰু ভেলু এড কৰিম, এণ্টাৰটেইন, ফানী, লাভ, নট এক্টিং, ৰিয়েলিটি, এক্টিং নকৰোঁ, ৰিয়েলিটি দেখাম। আৰু ফুল ফাইনেল গ'ল আৰু কেৰিয়াৰ কি হ'ব মোৰ, BA কম্পিউটাৰ শিকিম, ভালদৰে ইংলিছটো শিকিম, তাৰপিছত MA কৰি কিনে নেট এক্সাম দিম, আৰু তাৰপিছত প্ৰফেচৰ হ'বলৈ চেষ্টা কৰিম। আৰু ইয়াত আছে ন' পাষ্ট ৰিগ্ৰেট, ছল্ভড নাও অল ৰিগ্ৰেটছ। অ'কে, কোনো পাষ্টৰ ৰিগ্ৰেট নাথাকোঁ জীৱনত, যাতে কোনো ৰিগ্ৰেট যাতে নাথাকে, কাৰণ ৰিগ্ৰেট ৰাখি একো লাভ নাই। মোৰ বয়স এতিয়া 19 বছৰ, আৰু 4 দিন আছে কেৱল, মোৰ 20 বছৰ হৈ যাবগৈ 2026 বৰ্ষৰ 14 এপ্ৰিলত। অ'কে, গতিকে আমাৰ সময় আছে বুলি আমি ভাবি থাকিলে নহ'ব যে সময় আছে এতিয়াও লাইফত ছাকচেছফুল হ'ব পাৰিম, এইটো নহয়। ভালদৰে পঢ়ি আছোঁ, আশা কৰোঁ চাকৰি এটা পাম যদি ভালদৰে পঢ়িছোঁ। আৰু ইউটিউবত যদি ডেইলি কণ্টেণ্ট বনাওঁ, নিজৰ 100% দিওঁ, আশা কৰোঁ ভাল এটা হেৰি হ'ব আৰু ইনকাম কৰিব পাৰিম 2-3 বছৰৰ ভিতৰত। আৰু দুইটাই আশা। আৰু এটা হৈছে বৃত্তিমূলক শিক্ষাটো নাই, কোনো স্কিল নাই, গতিকে স্কিল এটা শিকিবলৈ চেষ্টা কৰিম এই 5 বছৰৰ ভিতৰত, যেনেকৈ নহওক, যাতে চাকৰি নাপালেও, ইউটিউব ইনকাম নহ'লেও যাতে নিজে চলিব পাৰোঁ, যাতে আনএমপ্লয়মেণ্ট, নিবনুৱা যাতে হৈ নাথাকোঁ, তাৰ বাবে চেষ্টা কৰিম আৰু কাম কৰি যাম, নিজৰ 100% দিম। আৰু নিশ্চয় ইউটিউবত, নহ'লে চাকৰিত, নহ'লে বা যিকোনো কাম শিকি কেনে কাম কৰিম। তথাপি মই নিবনুৱা হৈ দেশৰ বোজা হৈ থাকিব নোৱাৰোঁ। তোমালোকেও কাম কৰা, নিজৰ 100% দিয়া, আৰু কাম কৰি যাওঁ, সফল নিশ্চয় এদিন হ'বাই। এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ', আৰু আজিৰ পৰা মই গিভ আপ নকৰোঁ, কাম কৰি যাম। অ'কে, আজিৰ ভিডিঅ'টো ইমানেই, থেংক ইউ।